যোৱা 3টা বছৰত বড়োলেণ্ডত এটাও বোমা বিস্ফোৰণ হোৱা নাই, এটাও গুলীকাণ্ড হোৱা নাই, আৰু কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱা নাই। মই কথা দিব পাৰো, গ্যাৰেণ্টি দিব পাৰো যে এনেকুৱা ধৰণৰ পৰিৱেশ যদি আৰু 5টা বছৰ আমি ধৰি ৰাখিব পাৰো, বড়োলেণ্ড ভাৰতবৰ্ষৰ ভিতৰতে এটা উন্নত অঞ্চললৈ ৰূপান্তৰ হ'ব, তাত মোৰ কোনো সন্দেহ নাই। মই যেতিয়া মধ্যপ্ৰদেশ যাওঁ, ৰাজস্থান যাওঁ, মই কওঁ ভাৰতত ডাবল ইঞ্জিন চৰকাৰ চলি আছে, কিন্তু যেতিয়া মই কোকৰাঝাৰত আহোঁ, মই কওঁ কোকৰাঝাৰত ট্ৰিপল ইঞ্জিন চৰকাৰ চলি আছে। কোকৰাঝাৰৰ বিটিআৰৰ বিজেপি UPPL চৰকাৰ, দিছপুৰৰ বিজেপি চৰকাৰ আৰু দিল্লীত মোদী চৰকাৰ, ট্ৰিপল ইঞ্জিন চৰকাৰ। আৰু এই 3টা ইঞ্জিনৰ চৰকাৰখন আমি যিমান দিনলৈ চলাই ৰাখিম, সিমান দিনলৈ আমি বিটিআৰত শান্তি আৰু প্ৰগতিৰে এক নতুন দিগন্ত আমি নিৰ্মাণ কৰিব পাৰিম। বিটিআৰ চৰকাৰৰ 3য় বৰ্ষপূৰ্তিত বিজনীত বিশাল ৰাজহুৱা সভা। অনুষ্ঠানত উপস্থিত থাকি প্ৰমোদ বড়োৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লেণ্ডত আজি হিংসাৰ পৰিৱৰ্তে শান্তিৰ এক নতুন আন্দোলন আৰম্ভ হৈছে। বড়ো আৰু অনাবড়ো লোকসকলৰ মাজত সমন্বয়ৰ এটা নতুন পৰিৱেশ নিৰ্মাণ হৈছে। আজি বিটিআৰ উন্নয়ন আৰু প্ৰগতিৰ দিশত আগবাঢ়িছে। আজি বিটিআৰৰ সীমা অসমৰ গহপুৰলৈকে আজি সম্প্ৰসাৰিত হৈছে। বনভূমিত জনজাতীয় লোকসকলে অধিকাৰ লাভ কৰিছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ক'লে উত্তৰাখণ্ডৰ সুৰংগৰ পৰা বড়োলেণ্ডৰ 2 শ্ৰমিকক উদ্ধাৰৰ কথা। উত্তৰাখণ্ডৰ টানেলত কাম কৰিবলৈ যাওঁতে সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰী কেনেকৈ টানেলত বন্ধ হৈ আছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত 17 দিন ভাৰতৰ সেনাবাহিনী, NDRF আৰু প্ৰযুক্তিৰ সহায়ত যুদ্ধ কৰি সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰীক জীৱন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজ জন্মভূমিলৈ আকৌ এবাৰ পঠিয়াই দিছিলে। 6600 NDF কেডাৰক মূল খুঁটিলৈ উভতাই অনাৰ প্ৰসংগও স্থান পালে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণত। যাতে শান্তি আহিব পাৰে তাৰ বাবে 6600 NDFBৰ কেডাৰক আমি আৰ্থিক অনুদানৰ জৰিয়তে জাতীয় জীৱনৰ মূল খুঁটিত লৈ আহিবলৈ সক্ষম হৈছো। প্ৰাক্তন NDFB কেডাৰসমূহৰ বিৰুদ্ধে থকা 274টা গোচৰ আমি এতিয়ালৈকে প্ৰত্যাহাৰ কৰিবলৈ পাৰিছো। বড়োলেণ্ড আন্দোলনৰ শ্বহীদ পৰিয়ালসকলৰ লগতে যিসকল আদিবাসী বা আন জনগোষ্ঠীৰ লোকেও বড়ো আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিছিল, তেখেতসকলৰ পৰিয়ালৰ বাবেও আজি আমি পুনৰ সংস্থাপনৰ কাম কৰিছো। UPPL আৰু বিজেপি মিত্ৰজোঁটৰ বিটিআৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণকামী আঁচনিৰ কথা কৈ পূৰ্বৰ BPF নেতৃত্বাধীন চৰকাৰক চোকা সমালোচনা মুখ্যমন্ত্ৰীৰ। বিটিআৰত আগত যিখন চৰকাৰ আছিল, সেই চৰকাৰখনে বিটিআৰৰ মূৰত 3000 কোটি টকাৰ ধাৰ থৈ গৈছিলে। এটাকৈ কম্বলৰ পৰা আৰম্ভ কৰি বজাৰত যি দাম হয় তাতকৈ 50 গুণ 100 গুণ দামত বস্তু কিনি সমগ্ৰ বিটিআৰৰ অৰ্থনৈতিক ব্যৱস্থাক কোঙা কৰি পেলাইছিলে। আজি সেই 3000 কোটি টকাৰ লাইবিলিটি আমি লাহে লাহে কমাই 1200 কোটি টকা লৈ যাবলৈ আমি সক্ষম হৈছো। এই অনুষ্ঠানতে পৰ্বতজেৰাত পলিটেকনিক প্ৰতিষ্ঠান, চিৰাঙত গোৰ্খা ভৱন, ওদালগুৰিত পেৰামেডিকেল কলেজকে আদি কৰি 6টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি বিটিআৰৰ উন্নয়নৰ বাবে 6টা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছো।
কোকৰাঝাৰৰ পৰ্বতজৰাত পলিটেকনিক আৰু ভকেশ্যনেল ইনষ্টিটিউট, কোকৰাঝাৰৰ আমগুৰিত বিৰছা মুণ্ডা কমপ্লেক্স, তামুলপুৰত মেডিকেল কলেজৰ লগতে পেৰামেডিকেল আৰু নাৰ্ছিং সেৱাৰ ইনষ্টিটিউট, বাস্কা জিলাৰ গোবৰ্ধনাত পলিটেকনিক আৰু ভকেশ্যনেল ইনষ্টিটিউট আৰু বড়োলেণ্ডত আমি 9 কোটি 62 লাখ টকাৰে চিৰাং জিলাৰ চিডলিৰ চোপাগুৰিৰ গাঁৱত আমি গোৰ্খা ভৱন নিৰ্মাণৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ আজি আমি আধাৰশিলা স্থাপন কৰিছো। মঞ্চৰ পৰাই বিটিআৰ চৰকাৰক পুনৰবাৰ ধন্যবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিটিআৰক আমি সকলোৱে আজি বিটিআৰ প্ৰশাসনক ধন্যবাদ জনাম যে সুপাৰ 50ৰ প্ৰথমবাৰ আৰম্ভ কৰিয়ে 5জনকৈ ছাত্ৰ ছাত্ৰী আজি IITৰ দৰে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে। গুণোৎসৱত পৰীক্ষাৰ ফলাফল ভাল হৈছে আৰু তাৰ লগে লগে মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজত সিট পোৱা ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে। উল্লেখ্য, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ লগতে মন্ত্ৰী অশোক সিংহাল আৰু ইউজি ব্ৰহ্ম উপস্থিত থকা এই সভাৰ পিছতেই কোকৰাঝাৰ আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিত মিত্ৰতাৰেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা পুনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। কোকৰাঝাৰ লোকসভা সমষ্টিত UPPL আৰু বিজেপি দলে যুটীয়াভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব। বিটিআৰত 2খন আসন আছে, দৰং ওদালগুৰি আৰু কোকৰাঝাৰ। বিজেপি আৰু UPPL দলে 2খন আসন আমাৰ নিজৰ ভিতৰত আমি ভগাই ল'ম আৰু আমি একেলগে নিৰ্বাচন খেলিম। এতিয়া কোনে কোকৰাঝাৰ দৰং ওদালগুৰি এটা আমি ভগাই ল'ম, সিটটো ভগোৱাৰ সিদ্ধান্তটো হ'ব। তাৰ পিছত প্ৰাৰ্থী ঘোষণা হ'ব। প্ৰাৰ্থীটো সেই দলে কৰিব যি দলৰ ভাগত টিকটটো পৰিব। CSP দল আৰু সাংসদ নৱশৰণীয়া সন্দৰ্ভতো স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, তেখেত আমাৰ লগতে আছিলে, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত কিছুমান গোচৰ চলি আছে তেওঁৰ ST ষ্টেটাছ লৈ। গতিকে ইলেকশ্যনত তেওঁ খেলিব পাৰিব নোৱাৰিব, কি আছে কি নাই সেইটো তেওঁলোকে জানিব। কিন্তু GSPৰ ফালৰ পৰা এতিয়ালৈকে আমাক কোনো আবেদন কৰা নাই যে আমাক সিটটো এৰি দিয়ক বুলি। যদি কিবা আমাক আবেদন কৰে এইটো বিচাৰ কৰা যাব, কিন্তু তেনেকুৱা আবেদন আমাৰ ওচৰত অহা নাই। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।